হঠাৎ আপোনাৰ ফোনৰ ডাইলাৰখন সলনি হৈ গৈছে নেকি? আপোনাৰ ফোনৰ স্ক্ৰীনটো সলনি হৈ গৈছে নেকি? আপোনাৰ ফোনৰ যি স্ক্ৰীন আছে সেই স্ক্ৰীনৰ যি আপুনি কল কৰিব লওঁতে সলনি হৈ গৈছে নেকি? আৰু পূৰ্বৰ যি ডাইলাৰ আছিলে আপুনি কল কৰিলে আৰু ৰিচিভ কৰাৰ যি ষ্টাইল আছিল তলফালে টানি পেলাই ৰিচিভ কৰে, এতিয়া সেই ৰিচিভ কৰাৰ ষ্টাইল সলনি হৈ গৈছে নেকি? এতিয়া কাষেদি টানি পেলাই ফোন ৰিচিভ কৰিব লাগে, পূৰ্বৰ সেই চিনাকি ডাইলাৰখন নাই নেকি? যদি এনেকুৱা হৈছে আপোনাৰ মোবাইলত তেতিয়াহ'লে চিন্তা নকৰিব, এয়া এটা মাত্ৰ আপডেট হয়। আৰু আপুনি যদি নিবিচাৰে এনেকুৱা ধৰণৰ আপডেট আপোনাক নালাগে, তেতিয়াহ'লে আপোনাৰ পুৰণা সেই ডাইলাৰখন সেই স্ক্ৰীনখন আপুনি আকৌ ঘূৰাই আনিব পাৰিব। কেনেকৈ আনিব পাৰিব আমি ক'ম। এয়া হৈছে মাত্ৰ গুগলৰ এটা আপডেট, যিটো 18 আগষ্ট তাৰিখে গুগল ডাইলাৰ আপডেট হৈছিলে। আৰু গুগল ডাইলাৰ আপডেট হোৱাৰ ফলত এয়া হৈছে। আপুনি বিচাৰিলে ৰাখিব পাৰে নতুন আপডেটটো, অন্যথা আপুনি যদি বিচাৰে তেন্তে আগৰ ডাইলাৰখনৰ নিচিনাকৈ আপোনাৰ মোবাইল ফোনটো কৰি ল'ব পাৰে। চাওকচোন কেনেকৈ কৰিব পাৰি। ইয়াৰ বাবে প্ৰথমতে আমি কেনেকুৱা স্ক্ৰীনখন চাই ল'ম। 198 যদি আমি ডাইল কৰোঁ, তেতিয়া ডাইল কৰাৰ পিছত আপোনাৰ স্ক্ৰীনখন এনেকুৱা ধৰণৰ দেখা পাব। এতিয়া চাওক 198 আমি ডাইল কৰিছোঁ, ডাইল কৰাৰ পিছত আমাৰ স্ক্ৰীনখন এনেকুৱা বৰ্তমান হৈ আছে আপডেট হোৱাৰ পিছত। কিন্তু আমাক এইটো নতুন আপডেটটো নালাগে। তাৰ কাৰণে আমি কি কৰিব লাগিব? তাৰ কাৰণে আমি আমাৰ ফোনৰ ছেটিংছত যাম। আমি ছেটিংছ খুলিছোঁ, ছেটিংছত যাম। ছেটিংছত যোৱাৰ পিছত আপুনি এপছ বুলি পাব, কোনোবা মোবাইলত এপ্লিকেশ্যনো পাব পাৰে, ক্লিক কৰিব এপছ। ইয়াতে ফোন বুলি লিখা আছে, ফোন, এই ফোনটোত ক্লিক কৰিব। ফোনটোক ক্লিক কৰাৰ পিছত ফোন যিটো এপ্লিকেশ্যন আছে সেইটো আনইনষ্টল কৰি দিব। আনইনষ্টল হৈ গ'ল। আনইনষ্টল হোৱাৰ পিছত আমি বেক কৰি পেলাই পূৰ্বৰ দৰে আমাৰ স্ক্ৰীনখন হৈছে নে নাই আমি এবাৰ চেক কৰিম। ফোনৰ ডাইলাৰত যাম, আমি গৈ পেলাই আমি 198 আকৌ ডাইল কৰিম। চাওক এতিয়া 198 ডাইল কৰাৰ ফলত আমাৰ স্ক্ৰীনখন আগৰ দৰে